ৰাম নাৰায়ণ ৰাম। জীৱনত মানুহে যি চাই সি বহুত সহজে লাভ কৰিব পাৰে। আপুনি সকলোৰে চাৰিওফালে বহু সময় দেখিছে যে মানুহবোৰ বহুত সমস্যাত থাকে। কোনোবাই নিজৰ কাম লৈ চিন্তিত, কোনোবাই পঢ়া-শুনা লৈ চিন্তিত, কোনোবাই জীৱনত উন্নতি নাপায় দুখী। কিন্তু যদি আপুনি নিজৰ মত থকা বিবেক আৰু চেতনাৰ কথা শুনে, তেন্তে আপুনি সঠিক জ্ঞানৰ অনুভূতি পাব। যেতিয়া আপুনি সঠিক জ্ঞান পাব, তেতিয়া সফলতাৰ সঠিক পথ আপোনাৰ আগত স্পষ্ট হৈ উঠিব। এই পথত আগুৱাই গ'লে আপুনি যি কল্পনা কৰে সেই সকলোহে পাব। এইটো ভুল নহয় যে সমাজত আজি কিছুমান শ্ৰেণী আছে যি ডিভাইড এণ্ড ৰুল ভাগ কৰক আৰু শাসন কৰক ৰাজনীতি খেলি আমাক শাসন কৰি আহিছে আৰু আমি নিজেও শাসিত হৈ থাকিবলৈ দিছে, কাৰণ আমি ভিতৰুৱাকৈ বহুত দুৰ্বল হৈ পৰিছোঁ। আজিকালি ধৰ্মৰ নামত মানুহক ভুল বাটত লৈ যোৱা হৈছে। এইটো সমাজৰ এক দুৰ্ভাগ্যজনক অৱস্থা যে একাফালে দুখীয়া শিশুৰ লগত যি মাত্ৰ এটি বেলি সম্পূৰ্ণ আহাৰ নাপায় আৰু আনফালে মন্দিৰত লিটাৰকে লিটাৰ দুধি ঘি পঞ্চামৃতৰ সৈতে মূৰ্তি স্নান কৰোৱা হয়। এইটো কি ধৰ্মৰ সংজ্ঞা? আমি সকলোৱে 5টা মৌলিক উপাদানৰ পৰা গঠিত, সকলোৰে হৃদয় আৰু মগজু। কিন্তু ই আমাৰ ওপৰত নিৰ্ভৰ কৰে যে আমি আমাৰ হৃদয় আৰু মগজুত ইতিবাচকতা ৰাখিম নে নেতিবাচকতা, আমি আনৰ মংগল কামনা কৰিম নে অনিষ্ট। যেতিয়া মানুহ লোভত পৰে তেতিয়া সি নেদেখে যে আগত থকা ব্যক্তিক কিমান পীড়া দিছে। নিজৰ স্বাৰ্থৰ বাবে কেতিয়াও আনজনৰ হৃদয় নিদুখোৱা উচিত, কেতিয়াও কোনোবাৰ বিশ্বাস ভংগ নকৰিব লাগে। আমাৰ পৃথিৱী জপৰ বিশ্বাস, আমাৰ শক্তি, ধৈৰ্য, আমাৰ শৃংখলা আৰু ভালপোৱা, আমাৰ আত্মবিশ্বাস, এইবোৰ হৃদয়ত ৰাখি আগুৱাই গ'লে লক্ষ্য স্বতঃস্ফূৰ্তভাৱে পূৰ্ণ হ'ব। আমি আনৰ প্ৰতিযোগিতাত নামি তেওঁলোকক হেয় কৰা উচিত নহয়। প্ৰকৃতিয়ে আমাক যথেষ্ট ধন সম্পদ দিছে যিয়ে জীৱন ধন্য কৰিবলৈ সক্ষম। আজিৰ পৰিৱেশত আমি সকলোৱে অতি কম সময়তে টেনচন আৰু ডিপ্ৰেছনত পৰি যাওঁ। সেইবাবে আমি সকলোৰে উচিত ধ্যান মেডিটেশ্যন কৰাৰ ধ্যানৰ জৰিয়তে আমি কেৱল ইন্দ্ৰিয়ক নিয়ন্ত্ৰণ কৰিব নোৱাৰোঁ, বৰঞ্চ মগজু স্থিৰ থাকিব, সঠিক আৰু ভাল সিদ্ধান্ত ল'বলৈ সক্ষম হ'ম। ধ্যানৰ জৰিয়তে ব্যক্তিত্ব বিকাশ হয়, নেতৃত্বৰ গুণ আহে, লগতে এজন দায়িত্বশীল নাগৰিক হোৱাৰ অনুভূতি বৃদ্ধি হয় আৰু সমাজ সেৱাৰ মানসিকতা আহে। আপুনি সকলোৱে জানে যে পৃথিৱীত প্ৰায় 8 কোটি জনসংখ্যা আছে, কিন্তু মানুহে মানুহৰ সৃষ্টি কৰা ধৰ্মৰ জালত পৰি ভুল পথত গৈ আছে। আমি এইটো চিনাক্ত কৰিব লাগিব। যি মানুহবোৰ মানুহৰ সৃষ্টি কৰা ধৰ্মৰ আধাৰত লোকক বিভ্ৰান্ত কৰি আছে, তেওঁলোকক ঠগি আছে, আমি তেওঁলোকক কঠোৰ শাস্তি দিয়াৰ লগতে সমাজৰ আগত উলিয়াই আনিব লাগিব। এইটো কোনো এজনে একলাকৈ কৰিব পৰা কাম নহয়, সকলো মিলি সমাজক অনুপ্ৰেৰণা যোগাব লাগিব। জীৱনত যিকোনো কাম কৰক, আপোনাৰ বিবেকে সদায় আপোনাক সঠিক দিশ নিৰ্দেশনা দিয়ে। সেয়ে সদায় নিজৰ বিবেকৰ কথা শুনক, অন্তৰ আত্মাৰ শব্দ শুনক। আজিৰ সময়ত সকলো মানুহ সুখৰ সন্ধানত আছে, শান্তিৰ সন্ধানত আছে। এই সুখ বিচাৰি আমি সকলো ঠাই ঘূৰি ফুৰোঁ, কিন্তু আমি পাহৰি যাওঁ যে এই সুখ শান্তি আমাৰ ভিতৰতে আছে। আপুনি নিজকে ৰাম নাৰায়ণ ৰাম নামৰ লগত সংযুক্ত কৰক আৰু চাওক জীৱনত কেনেদৰে সুখৰ অনুভূতি আহে।